সামগ্ৰিকভাৱে আমাৰ জাতিটোৰ যিটো অনীহা হৈছে এই অনীহাৰ কথাটো আমি মানি ল'ব লাগিব। মই আপোনালোকৰ আগত ক'ব পাৰোঁ যে আমি 1990 চনত অসমীয়া মানুহে যিমান কিতাপ পঢ়িছিল 2025ত আমি তাতকৈ অসমীয়া মানুহে বেছি কিতাপ পঢ়োঁ। এইবোৰ কথা মেলে মেটিঙে কৈ থাকিবলৈ বৰ ভাল, কিন্তু বাস্তৱ ছবিটো হৈছে বাস্তৱ ছবিটো বিচাৰিবলৈ আপোনালোকে এটা সৰু পৰীক্ষা যদি কৰে, পৰীক্ষা এটা কৰিলে আপোনালোকে কাইলৈ ৰাতিপুৱা গম পাব। আমাৰ আটাইৰে ঘৰত যিগৰাকী দাদাই বাতৰি কাকতখন দৈনন্দিন দিবলৈ আহে, তেওঁক যদি আপুনি এবাৰ সোধে যে সেই নিৰ্দিষ্ট অঞ্চলটোত 5 বছৰ আগতে কিমান ঘৰ মানুহে বাতৰি কাকত লৈছিল, 10 বছৰ আগতে কিমান ঘৰ মানুহে বাতৰি কাকত লৈছিল, আৰু আজি কিমান ঘৰ মানুহে বাতৰি কাকত লয়, আপুনি বেলেগ একো সমীক্ষা চলাব নালাগে, কাৰো কথা শুনিব নালাগে। হকাৰ দাদাজনৰ কথা যদি আপোনালোকে শুনে, তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰিব কিদৰে বাতৰি কাকত লোৱা মানুহৰ সংখ্যা প্ৰত্যেকটো অসমীয়া মানুহৰ অঞ্চলত কমি কমি আহিছে। আকৌ যদি আপুনি বিচাৰে যে আমি আৰু বেছি সমীক্ষাটো আগুৱাই লৈ যাওঁ, তেতিয়া আপুনি পাণবজাৰলৈ বলক। পাণবজাৰৰ যিকোনো এখন বিপণীলৈ সোমাই গৈ যেতিয়া আপুনি কিতাপৰ সংখ্যা কিমান বিক্ৰীৰ সংখ্যাটো যদি আপুনি আলোচনা কৰে, লগে লগে দেখিবলৈ পাব যে অসমীয়া মানুহে কিতাপ পঢ়াৰ ক্ষেত্ৰত যে এটা অনীহাৰ জন্ম দিছে, সেই কথাটো বাস্তৱ, আৰু সেই বাস্তৱ সত্যটো মানিয়েই আমি আগবাঢ়ি যাব লাগিব। আমি যেতিয়া ইয়াত আজি কথা ক'বলৈ আগবাঢ়িছো, 19 ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা আমাৰ আটাইৰে ভাল লগা মানুহজন, প্ৰাণৰ মানুহজন আঁতৰি গৈছে। জুবিন গাৰ্গ সন্দৰ্ভত বিভিন্ন ঠাইত মোক কথা ক'বলৈ মাতিছে, কিন্তু মই প্ৰত্যেকখন সভাত এটা কথা কৈ মোৰ বক্তৃতাটো আৰম্ভণি কৰিছো। আৰু যিহেতু আজি গ্ৰন্থমেলা, গ্ৰন্থৰ সৈতে কথাটো জড়িত, মই এই কথাটো আজিও ক'ব খোজো। আমি যদি জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানবোৰ যে এতিয়া অসমৰ ঠায়ে ঠায়ে মানুহে পাতিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰ পাতিছে, জুবিন গাৰ্গৰ ফটোখনত মানুহে গৈ মালা পিন্ধাইছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে, এই আটাইবোৰ দৃশ্য আমি দেখি আছো। কিন্তু মানুহজনে জীৱিত অৱস্থাত আমাক দেখুৱাই থৈ যোৱা বাটটো যদি আমি অনুসৰণ কৰিব নোৱাৰো, তেতিয়া কিন্তু আমাৰ মালা পিন্ধোৱাৰ যোগ্যতা বৰ বেছি দিন নাথাকিব। বাটটো কি? জুবিন গাৰ্গ যেতিয়া কৰিমগঞ্জত অধ্যয়ন কৰি আছিল, কৰিমগঞ্জত পঢ়ি আছিল, তেতিয়া কৰিমগঞ্জৰ যিটো বিবেকানন্দ লাইব্ৰেৰী, সেই বিবেকানন্দ লাইব্ৰেৰীলৈ জুবিন গাৰ্গ প্ৰতিদিনেই গৈছিল। জুবিন গাৰ্গ যেতিয়া কৰিমগঞ্জত পঢ়ি আছিল, জুবিন গাৰ্গৰ সতীৰ্থসকলৰ সৈতে প্ৰথম বেঞ্চত বহা, শ্ৰেণীকোঠাত প্ৰথম বেঞ্চত বহা ছাত্ৰসকলৰ এটা গ্ৰুপ আছিল তেওঁলোকৰ মাজত, আৰু সেই গ্ৰুপটোৰ মাজত তেওঁলোকে সদায় কিতাপৰ বিনিময় কৰিছিল, কিতাপৰ এক্সচেঞ্জ কৰিছিল। সেই একেজন মানুহ তাৰ পাছত আহি লাহে লাহে প্ৰতিষ্ঠা লাভ কৰি জুবিন গাৰ্গ অসমৰ হাৰ্ট থ্ৰব হ'লহি। কিন্তু প্ৰত্যেকটো বিষয়ত তেখেতৰ যিটো দখল, তেখেতৰ যিখিনি জ্ঞান, তেখেতৰ যিটো প্ৰজ্ঞা, এই প্ৰজ্ঞাৰ যিটো ভেটি, এই ভেটিটো কিন্তু কিতাপে নিৰ্মাণ কৰি দিয়া ভেটি। ব্যক্তিগতভাৱে আমি তেখেতক যেতিয়া লগ পাইছিলো, তেখেতে আমাকো কৈছিল, তেখেতে আমাকো প্ৰশ্ন কৰিছিল, অমুক লেখকজনৰ কিতাপ আমি পঢ়িছো নে নাই। তেখেতে আমাকো সুধিছিল, অমুক লেখকৰ কিতাপৰ সৈতে মোৰ সম্পৰ্ক আছে নে নাই। গতিকে মই ব্যক্তিগতভাৱে বিশ্বাস কৰো, অসমৰ প্ৰত্যেকজন মানুহৰ বাবে জুবিন গাৰ্গে যিকেইটা বাট আমাৰ বাবে উন্মোচন কৰি থৈ গৈছে, যিকেইটা বাটেৰে অসমীয়া জাতিটো তেখেতে আগবঢ়াটো বিচাৰিছিল, তাৰ এটা প্ৰধান বাট আছিল, তেখেতে যে মঞ্চই মঞ্চই কৈ ফুৰিছিল, কিতাপ নপঢ়া জাতিটোক গামোচাই জীয়াই ৰাখিব নোৱাৰে। সেই কথাটো আমি উপলব্ধি কৰাটো বৰ দৰকাৰ। আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰো, অসমত হোৱা প্ৰত্যেকখন গ্ৰন্থমেলা, অসমত কয়াকুছিৰ গ্ৰন্থমেলাখনেই হওক বা গুৱাহাটী গ্ৰন্থমেলাখনেই হওক, অসমৰ প্ৰত্যেকখন গ্ৰন্থমেলাৰ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গ। অসম চৰকাৰে এই বৰ্ষটোক সাহিত্যৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। কিন্তু জুবিন গাৰ্গক যদি আমি সঁচাকৈ শ্ৰদ্ধা জনাব বিচাৰো, তেখেতৰ প্ৰতি যদি আমি সঁচাকৈ সশ্ৰদ্ধ মনেৰে সোঁৱৰণ কৰিব বিচাৰো, তেখেতে দেখুৱাই থৈ যোৱা এই বাটটো, কিতাপ নপঢ়া জাতিটোক যে গামোচাই জীয়াই ৰাখিব নোৱাৰে, অৰ্থাৎ কিতাপৰ পৰা বিচ্ছিন্ন হৈ থাকিলে, কেৱল বাৰে ৰহণীয়া সংস্কৃতিৰ মাজত মজগুল হৈ থাকিলে আমি যে জীয়াই থাকিব নোৱাৰো, এই সত্যটো উপলব্ধি কৰাৰ বাবে মই আপোনালোকক এই কথাই অনুৰোধ কৰিম। এই সত্যটো কয়াকুছিয়ে উপলব্ধি কৰিছে বাবে 10ম বাৰলৈ গ্ৰন্থমেলাখন আয়োজন কৰিছে। আৰু এই সত্যটোক আমি উপলব্ধি কৰাটো এইবাবেই জৰুৰী, কাৰণ জুবিন গাৰ্গক আমি নেপালোহেঁতেন যদি কৰিমগঞ্জৰ সেই বিবেকানন্দ লাইব্ৰেৰীলে 8ম শ্ৰেণীৰ জুবিন গাৰ্গজন দৈনন্দিন নগ'লহেঁতেন। আমি তেখেতক নেপালোহেঁতেন যদি তেখেতে চাৰ্লি চেপলিনৰ অটোবায়োগ্ৰাফিখন নপঢ়িলেহেঁতেন। আমি তেখেতক নেপালোহেঁতেন
যদিহে তেখেতে অসমীয়া ইংৰাজী বঙালী কিতাপৰ সৈতে সম্পৰ্ক গঢ়ি নুতুলিলেহেঁতেন। গতিকে মই আপোনালোকক মোৰ বক্তৃতাৰ আৰম্ভণিতে এই অনুৰোধটোৱে কৰিম, কয়াকুছি গ্ৰন্থমেলাৰ এই বৰ্ষৰ ব্ৰেণ্ড এম্বেচেডৰ কোন মই নাজানো, কিন্তু মই এই কথাটো ৰাজহুৱাভাৱে কৈ যাব বিচাৰো, কয়াকুছি গ্ৰন্থমেলাৰ প্ৰতিটো বৰ্ষৰ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গ, অসমৰ প্ৰত্যেকখন গ্ৰন্থমেলাৰ প্ৰতিটো বৰ্ষৰ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক যিসকল মানুহে দাবী কৰে যে আমি প্ৰাণৰ পৰা ভাল পাওঁ, আমি অন্তৰৰ পৰা ভাল পাওঁ, তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাব বিচাৰো। সেই প্ৰত্যেকখন অসমীয়া মানুহৰ ঘৰত, প্ৰত্যেকজন মানুহৰ ঘৰত কিতাপৰ সম্পৰ্কটো বঢ়োৱাৰ বাবেও কিন্তু আমি দায়বদ্ধ। মানে আমি যদিহে তেখেতক ভাল পাওঁ বুলি কৈ কেৱল মায়াবিনী গীতটি বা তেখেতৰ সংগীততেই তেখেতক আমি সীমাবদ্ধ কৰি ৰাখিব বিচাৰো, তেতিয়া কিন্তু আমি অপৰাধ কৰা হ'ব। আমি যদিহে সঁচাকৈ তেখেতক ভাল পাওঁ, তেতিয়া কিন্তু আমাৰ প্ৰত্যেকখন ঘৰলৈ বাতৰি কাকত যাব লাগিব। আমি যদিহে তেখেতক অন্তৰৰ পৰা ভাল পাওঁ, কয়াকুছি গ্ৰন্থমেলাৰ বাকৰিলৈ আহি বাণিজ্য মেলাখন চাই উভতি গ'লে নহ'ব, গ্ৰন্থমেলাৰ বাকৰিলৈও আমি যাব লাগিব। গ্ৰন্থমেলাৰ বাকৰিলৈ গৈ দুখন কিতাপ আমি ক্ৰয় কৰিব লাগিব। সেই কাম যদি আমি কৰিব পাৰো, তেতিয়া আমি দাবী কৰিব পাৰিম যে আমি সঁচাকৈ জুবিন গাৰ্গৰ দেশৰ মানুহ, জুবিন গাৰ্গক আমি সঁচাকৈ ভাল পাওঁ। দ্বিতীয়তে, মই আপোনালোকক একেবাৰে খোলাখুলিকৈ দুটামান কথা ক'ব খোজো। মই যেতিয়া আজি গ্ৰন্থমেলাখনলৈ আহিছিলো, মই আহিয়ে ৰাজদীপ দাৰ ভাষণটো শুনিছো। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, খুব স্পষ্টবাদী সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই খুব সুন্দৰকৈ আপোনালোকৰ আগত ইতিহাস চৰ্চাৰ গুৰুত্বটোৰ কথা কৈছে। মই আপোনালোকক অসমৰ ইতিহাসৰ, আমি প্ৰত্যেকেই কিছু কিছু কথা জানো, আমি আটাই অধ্যয়ন কৰো, কিন্তু অসমীয়া ভাষাটোৰ যিটো গুৰুত্ব, অসমীয়া ভাষাটোৰ যিটো মাধুৰ্যতা, অসমীয়া ভাষাটোৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটোক উপলব্ধি কৰাৰ বাবে আকৌ যদি আমি শেহতীয়াকৈ ঘটা এটা ঘটনালৈ উভতি যাওঁ, তেতিয়া আমি ভালকৈ উপলব্ধি কৰিব পাৰিম। আপোনালোক আটাইয়ে জানে যে শেহতীয়াকৈ যেতিয়া 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগ ঘটিছিল, তাৰ পাছত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকজন মানুহ ৰাজপথলৈ ওলাই আহিছিল। সকলোৱে তেখেতৰ শেষ যাত্ৰাৰ অংশ হ'বলৈ বিচাৰিছিল। সৰু সজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা বাটটো মানুহে ঢাক খাই আছিল। মই আপোনালোকক এটা সৰু অংকৰ কথা ক'ব খোজো, এটা অংক কৰি চাম। আজিৰ তাৰিখত যদি আপোনালোকে গুগলত চাৰ্চ কৰে যে পৃথিৱীৰ আটাইতকৈ বেছি শেষ যাত্ৰাত মানুহ হোৱা শিল্পীগৰাকীৰ নাম কি, আপোনালোকে বিচাৰি পাব মাইকেল জেকচনৰ যেতিয়া মৃত্যু হৈছিল, মাইকেল জেকচনৰ মৃত্যুৰ পাছত মাইকেল জেকচনৰ শেষ যাত্ৰাত বিশ্বৰ আটাইতকৈ বেছি মানুহ হৈছিল। তাৰ পাছত যেতিয়া আপোনালোক তালিকাখনৰ তললৈ আহি থাকিব, আপোনালোকে দেখিব মাইকেল জেকচনৰ পিছতেই পৃথিৱীৰ আটাইতকৈ বেছি শেষ যাত্ৰাত মানুহ হোৱা শিল্পীগৰাকী জুবিন গাৰ্গ। এতিয়া আপোনালোকে এটা সৰু অংক কৰক, মাইকেল জেকচনে কি ভাষাত গান গাইছিল? ইংৰাজী ভাষাত গান গাইছিল। মাইকেল জেকচনে যিটো ভাষাত গান গায়, সেই ভাষাটো পৃথিৱীৰ প্ৰায় 3.5 বিলিয়ন মানুহে কয়, 3.5 বিলিয়ন মানুহে কয়। এতিয়া জুবিন গাৰ্গে কি ভাষাত গান গাইছিল? যদিও তেখেতে 38টামান ভাষাত গীত পৰিৱেশন কৰিছিল, গীত বাণীবদ্ধ কৰিছিল, কিন্তু মূলত তেখেতে গান গাইছিল অসমীয়া ভাষাত। আমাৰ বহু মানুহৰ মনত এতিয়া এটা শংকা, এতিয়া এটা হীনমন্যতাৰ জন্ম হৈছে যে অসমীয়া ভাষাত কথা কৈ, অসমীয়া ভাষাত সপোন দেখি, অসমীয়া ভাষাৰ চৰ্চা কৰি থাকিলে আমি বিশ্বৰ আগত ফেৰ মাৰিব নোৱাৰিম। কিন্তু জুবিন গাৰ্গৰ উদাহৰণটোলৈকে যদি আপোনালোকে লক্ষ্য কৰে, যিজন মানুহে 3,50,00,000 জনসংখ্যাৰ ৰাজ্যখনৰ মুখ্য ভাষাটোত গান গায়, বিশ্বৰ বুকুত এইদৰে নিজকে প্ৰতিষ্ঠিত কৰি থৈ গ'ল, অসম আৰু অসমীয়াক প্ৰতিষ্ঠিত কৰি থৈ গ'ল, যে আজি মাইকেল জেকচনৰ পাছত তেখেতৰ নাম মানুহে মুখে মুখে ল'বলগীয়া হৈছে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হৈছে যে অসমীয়া ভাষাটোৰ শক্তি, অসমীয়া ভাষাটোৰ দম পৃথিৱীৰ আন সকলো ভাষাতকৈ কম নহয়। আন সকলো ভাষাৰ যিমান শক্তি, অসমীয়া ভাষাটোৰ সিমান শক্তি। গতিকে মই একেবাৰে খোলাখুলিকে আপোনালোকক ক'ব পাৰো, মই যিখন চহৰত থাকো, মহানগৰত থাকো, গুৱাহাটীত এতিয়া মানুহৰ মনত এটা বেমাৰ হৈছে। মই কেইদিনমান আগতে প্ৰতিদিন টাইম কনক্লেভলৈ গৈছিলো দিল্লীত। এই কথাটো যেতিয়া মই ৰাজহুৱাভাৱে ক'লো, মোক বহু মানুহে বেয়া পালে, কিন্তু মই আজি আকৌ ৰাজহুৱাভাৱে ক'ব খোজো, গুৱাহাটীত থকা অসমৰ বহু মানুহৰ এটা বেমাৰ হৈছে যে তেওঁলোকে লাহে লাহে নিজৰ ঘৰবোৰৰ পৰা অসমীয়া লগা গোন্ধবোৰ আঁতৰাই দিছে। আপোনালোকে যিবোৰ মানুহক বেছিভাগ সময়ত টেলিভিছনৰ টক শ্ব'ত, বাতৰি কাকতত প্ৰবন্ধ লেখা দেখি থাকে, যিসকল মানুহে দাবী কৰে যে অসমীয়া ভাষাটো আমি জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব,
তেওঁলোকৰ সন্তানৰ সৈতে আপোনালোকে যেতিয়া কথা পাতিব উপলব্ধি কৰিব পাৰিব যে তেওঁলোকৰ সন্তানে জীৱনত অসমীয়া কিতাপ এখন চুই পোৱা নাই, তেওঁলোকৰ সন্তানে 10টা বাক্যত অসমীয়া